ধ্বংসস্তূপ কি আজি মই সেয়া আপোনালোকক পুনৰবাৰ দেখুৱাবলৈ আহিছোঁ। মই ইমান দিনে আপোনালোকক জোনাইৰ বিভিন্ন স্থান দেখুৱাইছিলোঁ, কিন্তু আটাইতকৈ যিটো অঞ্চল বিধ্বস্ত হৈছিলে সেই বিধ্বস্ত অঞ্চলটোলৈ আহিব পৰা নাছিলোঁ। আজি আহি উপস্থিত হৈছোঁহি সেই অঞ্চলটোৰ একেবাৰে প্ৰথম আৰম্ভণি ঘৰটোত। মই আৰম্ভণি ঘৰটোতে সোমাইছোঁ। মধুপুৰ বুলি যিটো অঞ্চল আছে, চাব আপুনি গোটেই অঞ্চলটো ঘৰবোৰ চাব। এইফালে প্ৰথম মই দেখুৱাইছোঁ এইটো ঘৰ, প্ৰথম যিটো ঘৰটো আছিলে সেই ঘৰটো মই দেখুৱাইছোঁ। গোটেই ঘৰটো ভাঙি পেলালে কেনেদৰে, ঘৰটো ভাঙি মেলি শেষ কৰি পেলালে। তাত আপোনাৰ একো বস্তু নাই এতিয়া, গোটেই ধ্বংসস্তূপ হ'ল ঘৰটো। এফালে আপুনি যদি চাই তাৰ পোনে পোনে যিটো ঘৰ আছে, এইফালে এই ঘৰটো আপুনি চাওক। এই ঘৰটোৰ যিসকল লোক আছে তেওঁলোকৰ খুঁটাসমূহ পকা খুঁটা আছিলে, চাংঘৰটোৰ খুঁটাসমূহ পকা খুঁটা আছিলে কাৰণে সেইবোৰ বাচিলে। তাৰপিছত তেওঁলোকৰ যিটো ভঁৰালটো মই মুহূৰ্তত দেখুৱাইছোঁ, আপোনালোকে চাব। এই ভঁৰালটোত গাঁৱৰ মানুহৰ ভঁৰালটোত আচলতে ইমান ধান নাথাকেই। যিকেইটা ধান আছে ইয়াত এতিয়া, এয়া মাত্ৰ 2টা বা 3টা ডাঙৰি হ'ব, 2টা বা 3টা ডাঙৰি, দুভাৰ। আমি 4টা ডাঙৰি হ'লে দুভাৰ হ'ব, 2টা ডাঙৰি হ'লে এভাৰ হ'ব। ইয়াত আপোনাৰ দুটা ডাঙৰিহে আছে। ধান দেখিছে আপুনি, 2টা ডাঙৰি আছে। বাকী যিমানখিনি ধান আছিলে সকলোখিনি তিতি বুৰি শেষ হ'ল, নষ্ট হ'ল। আৰু এই যিটো ভঁৰালটোৰ অৱস্থাটো দেখিলে আপুনি গম পাব ভঁৰালত কিমান পানী উঠিছিলে। মই সেয়া দেখুৱাম আপোনালোকক। এয়া চাব আপুনি, ভঁৰাল তিতি আছে, তলসমূহ তিতি আছে। ভঁৰালৰ তলসমূহ তিতি আছে। এনেদৰে তিতি থকাৰ বাবে তলৰ পৰা যিখিনি ধান আছিলে সকলোখিনি তিতিলে। আৰু তিতাৰ পাছত যিখিনি বাচি আছে, যিখিনি অলপ শুকানমৰীয়া হৈ আছে, সেই শুকানমৰীয়া হৈ থকা ধানখিনিক তেওঁলোকে এতিয়া কি কৰিছে, ইয়াত এই যিটো কাঠৰ কুণ্ডা, ঘৰটোক যিহেতু কাঠৰ কুণ্ডাই আৱৰি ধৰিছিলে, এই কাঠৰ কুণ্ডাই এনেদৰে তেওঁলোকে ইয়াত মেলি থৈছে যাতে ধানখিনি শুকায়। এই দাদাজনৰ ওচৰলৈ মই যাম, তেওঁলোকৰ কি অৱস্থা হৈছে মই জানিম। তেওঁৰ ঘৰটো যথেষ্ট পৰিমাণে ক্ষতি হৈছে। তেওঁ কিছু সময়ৰ পূৰ্বে ধান উলিয়াই আছিলে। আপোনাৰ কিমান ধান আপোনালোকে বাহিৰলৈ উলিয়াই লৈ গৈছে এতিয়া? নাৱে এতিয়া মোটামুটি আপোনাৰ বহুতখিনি নিয়া হৈছে আৰু নিবলৈ আছেই। আপোনাৰ ঘৰটো কোনটো? ঘৰটো এইটো হয়। তিতি মানে চফা। কিছুমান মই যাম। এই দাদাৰ পৰা মই জানি লওঁ আপোনাৰ ঘৰটো কিমান নষ্ট হ'ল, তেওঁৰ ধান কিমান নষ্ট হ'ল, খেতি কিমান নষ্ট হ'ল। যাওঁ। দেখিছে অকণমানি এটা ল'ৰা আছে। এই যিটো পৰিৱেশ, ইয়ালৈ আহিব পৰা পৰিৱেশ নাছিলে কালিৰ তাৰিখলৈকে। আজি ৰ'দ দিলত অলপ আহিব পৰা পৰিৱেশ এটা হৈছে, মানুহখিনিও আহিছে। এই অকণমানি ল'ৰাটো লৈ তেওঁলোকে ইয়াত থাকিবলগীয়া হৈছে। আপোনাৰ ঘৰত কিমান নষ্ট হ'ল সামগ্ৰী? নষ্টটো বহুতেই নষ্ট হৈছে। এতিয়া ধানো এনেকুৱা আমি কিবা কৰিব নোৱাৰিলোঁ, আৰু যেনে তেনে মানুহে বাচিছে আৰু। ধানখিনি নষ্ট হ'ল, ধানখিনি বহুত নষ্ট হৈছে। ওপৰৰ কেইটা ল'ব পাৰিছোঁ আৰু ওপৰৰ কেইটা গোটেইখিনি মানে এনেই পানীত পেলাবলগীয়া হৈছে আৰু পেলাবলগীয়া হৈছে। খেতিটো এতিয়া নহ'বই, খেতি নহ'ব এতিয়া খেতিটো নহ'ব একদম একেবাৰে নাই আৰু। ৰিলিফ সামগ্ৰীবোৰ পাইছেনে? পাইছে পুৰা পৰি দিছে বাৰু। যেতিয়া পানী আটাইতকৈ তুংগত আছিলে তেতিয়া আপোনালোকে ক'ত আছিলে? আমি মানে এনেকৈ পানী তাৰ পৰা অহাৰ লগে লগে আমি ইফালে গৈছোঁ আৰু উপায় নাই আৰু। একো মানে ইয়াত বচাব নাই আৰু, মানুহ যেনে তেনে বচাইছে আৰু। কাপোৰ কানি কি হ'ল? কাপোৰ কানি আদায় হ'ল আৰু ডকুমেণ্ট আদায় হ'ল। এতিয়া ৰ'দত মেলি কিনি অলপ ভাল হৈছে, শুকুৱাইছে। সকলোবোৰ তিতি শেষ হ'ল। এতিয়া মই কিছু আগবাঢ়ি যাম। ইয়াৰ দৃশ্যসমূহ আন ঘৰসমূহ মই দেখুৱাওঁ। তাৰপাছত আমি আচল মধুপুৰ, এই মুখৰ মধুপুৰখিনি মই আপোনালোকক দেখুৱালোঁ। যিখিনি আচল মধুপুৰ, সেই আচল মধুপুৰলৈ যেতিয়া যাম, মধুপুৰৰ ভিতৰলৈ যেতিয়া সোমাই যাম, সেয়া দেখিলে আপোনালোকে ভয় খাব লাগিব। কাৰণ ইয়াত যাব পৰা, আপুনি চাবচোন এতিয়া মুহূৰ্তত যাব পৰা পৰিৱেশে নাই। আমি ইয়াত জোতা চেণ্ডেল খুলি থৈ যাব লাগিব। জোতা চেণ্ডেল খুলি থৈহে আপোনালোকে আগবাঢ়িব পাৰিব, নহ'লে ইয়াত আগবঢ়াৰ কোনো ধৰণৰ অপশ্যন নাই। এয়া হৈছে মধুপুৰৰ সোমোৱাৰ যিটো পথ, সেই মধুপুৰলৈ সোমোৱাৰ প্ৰথম ঘৰটো মই দৃশ্য দেখুৱালোঁ। তাৰ ভিতৰৰ যিখিনি দৃশ্য আপোনালোকক পৰৱৰ্তী সময়ত মই দেখুওৱাৰ চেষ্টা কৰিম। কেৱল ধ্বংস আৰু ধ্বংস, মাত্ৰ কেৱল আপোনালোকক বাৰিষাৰ বানে কেনেদৰে এখন গাঁও, এটা অঞ্চল শেষ কৰি দিয়ে তাৰ দৃশ্য মই আজি দেখুৱাবলৈ অহৰহ দেখুৱাইছিলোঁ। কিন্তু আজি যিখিনি দৃশ্য দেখুৱাম সেয়া হয়তো আপোনালোকে দেখি ভয় খাব। কাৰণ এই যিসমূহ ধ্বংসস্তূপ আপুনি দেখিছে, সেই ধ্বংসস্তূপ হৈছে অৰুণাচলৰ পৰা বৈ অহা দিখাৰী নদীৰ বানে সৃষ্টি কৰা এয়া প্ৰলয়। আপুনি দেখিছে সেইটো এটা ভঁৰাল, সন্মুখত খেৰো আছে, সেইটো ভঁৰাল। সেই ভঁৰালটো সম্পূৰ্ণৰূপে বেকা হৈ গৈছে। এইটো এটা পৰিয়ালৰ ঘৰ আছিলে, ঘৰটো সম্পূৰ্ণৰূপে ভাগি শেষ হৈ গ'ল। দেখিছে কেনেদৰে হেঁচা মাৰি ধৰিছে, গোটেই কাঠ বাঁহে ঘৰটো হেঁচা মাৰি ধৰিছে। সন্মুখত এই ঘৰ আৰু এঘৰ মানুহ আছে, তেওঁলোকৰ
তলফালেৰে গোটেই তলত চাংঘৰৰ তলত সম্পূৰ্ণৰূপে গোটেই কাঠ আৰু কাঠ। এতিয়া ইয়াৰ পাছত আমি যিখন দিখাৰী নদীয়ে সন্ত্ৰাস সৃষ্টি কৰিছে এই অঞ্চলটোত, সেই দিখাৰী নদী পাৰ হৈ মধুপুৰলৈ যাত্ৰা কৰাৰ আমি চেষ্টা কৰিম। যিখন মূল মধুপুৰ বুলি কোৱা হয়, মধুপুৰৰ যিটো অন্তৰ্ভাগ, সেই অন্তৰ্ভাগলৈ যাবলৈ আমি দিখাৰী নদী পাৰ হ'ব লাগিব। দিখাৰী নদী পাৰ হৈ আমি মধুপুৰৰ অন্তৰ্ভাগত সোমোৱাৰ চেষ্টা কৰিম, আৰু য'ত প্ৰায় এতিয়াও এককালতকৈ অধিক পানী আছে, কোনো অঞ্চলৰ এআঁঠুতকৈ বেছি বোকা আছে। সেই ঠাইলৈ আমি যাবলৈ ওলাই আহিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।